1 নম্বৰ মহাত্মা গান্ধী প্ৰথমবাৰৰ অসমলৈ কিমান চনত আহিছিল? When was Mahatma Gandhi first visit to Assam? ইয়াৰ উত্তৰটো হ'ব 1921 চনত। দ্বিতীয়টো প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত কৰা হৈছিল? When was the Treaty of Yandabu signed? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি। 3 নম্বৰ অসমত পোনপ্ৰথমে বাৰ্মিজসকলে কিমান চনত আক্ৰমণ কৰিছিল? The year of first Burmese invasion of Assam was? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি। 4 নম্বৰ উমানন্দ মন্দিৰ কোনখন ৰজাই নিৰ্মাণ কৰিছিল? Who constructed the উমানন্দ temple? ইয়াৰ উত্তৰটো হৈছে এ গদাধৰ সিংহ। 5 নম্বৰ হিউমেন চাং অসমলৈ আমন্ত্ৰণ জনাইছিল। হিউমেন চাং was invited to Assam by? ইয়াৰ উত্তৰটো হ'ব চি নম্বৰ ভাস্কৰ বৰ্মন। RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? In which place the headquarters of RBI is located? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি মুম্বাই। 7 নম্বৰ ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? Who was the founder of ব্ৰহ্ম সমাজ? ইয়াৰে উত্তৰটো হৈছে এ নম্বৰ ৰাজা ৰামমোহন ৰায়। ভাস্কৰ দা গামা ভাৰতলৈ সাগৰীয় ৰোড কিমান খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰিছিল? When was the Vasco da Gama discovered the sea route to India? ইয়াৰে উত্তৰটো হ'ব এ নম্বৰ 1498ত। 9 নম্বৰ 1829 চনত সতীদাহ প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষেধ কৰিছিল? What was the name of the Governor General who abolished sati in 1827ত? ইয়াৰে উত্তৰটো হ'ব অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিং। 10 নম্বৰ ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে বি নম্বৰ 1858ত। 11 নম্বৰ কুৱেশ্যন ইউটেৰছ সিং কোনখন ঠাইৰ বাসিন্দা? ইয়াৰে উত্তৰটো হৈছে বি নম্বৰ খাচী এণ্ড জয়ন্তীয়া হিলছ। 12 নম্বৰ কুৱেশ্যন লাহোৰ অধিৱেশনত কোন বছৰত পূৰ্ণ স্বৰাজ বিপ্লৱ অনুমোদন হৈছিল? In which year পূৰ্ণ স্বৰাজ ৰিভলিউচন was approved at Lahore session? ইয়াৰে উত্তৰটো হৈছে চি নম্বৰ 1929ত। 13 নম্বৰ অসমীয়া উপন্যাস মাখাৰৰ লেখক কোন? Who is the author of the Assamese novel মাখাৰ? ইয়াৰে উত্তৰটো হৈছে ডি নম্বৰ ৰীতা চৌধুৰী। 14 নম্বৰ অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? How many members of parliament elected to the Rajya Sabha of Assam? ইয়াৰে উত্তৰটো হ'ব এ নম্বৰ 7। 15 নম্বৰ ভাৰতৰ সংবিধান গৃহীত হৈছিল। The Constitution of India was adopted on? ইয়াৰে উত্তৰটো হ'ব 26 নৱেম্বৰ 1949 চনত। 16 নম্বৰ কুৱেশ্যন 2011 চনৰ লোকপ্ৰিয় অনুসৰি অসমৰ গ্ৰাম্য অঞ্চলৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? According to 2011 census, what is the percentage of rural population in Assam? ইয়াৰে উত্তৰটো হয় এ নম্বৰ 86%। 17 নম্বৰ ভাৰতে ৰাফেল ফাইটাৰ বিমান ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে। India was proposed to buy Rafale fighter planes from? ইয়াৰে উত্তৰটো হৈছে বি নম্বৰ ফ্ৰান্স। 18 নম্বৰ কোনজন আহোম ৰজাই 1682 চনত কামৰূপত মোগল শাসনৰ অন্ত পেলাইছিল? Which Ahom king in Mughal rule in Kamrup in 1682 চনত? ইয়াৰে উত্তৰটো হ'ব বি নম্বৰ গদাধৰ সিংহ। 19 নম্বৰ বন্দে মাতৰম ৰচনা কৰিছিল। বন্দে মাতৰম was composed by? ইয়াৰ উত্তৰটো হৈছে এ নম্বৰ বংকিম চন্দ্ৰ চেটাৰ্জী। 20 নম্বৰ কুৱেশ্যন মালালা ইউছুফজাইক কোনটো বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে এ নম্বৰ নোবেল প্ৰাইজ। 21 নম্বৰ ৰাণী ঝান্সী ৰেজিমেণ্ট স্থাপন কৰিছিল। ৰাণী ঝান্সী ৰেজিমেণ্ট was founded by? ইয়াৰে উত্তৰটো হৈছে ডি নম্বৰ সুভাষ চন্দ্ৰ বোস।
22 নম্বৰ ডেভিড কেমৰন প্ৰধানমন্ত্ৰী আছিল। ডেভিড কেমৰন ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ UK।